হেল্ল' বন্ধু বান্ধৱীসকল, সঞ্জয় ব্লগলৈ স্বাগতম। আজি আমি আলোচনা কৰিম 10,000 টকা দি কেনেকৈ ব্যৱসায় কৰিব পাৰি। কি ব্যৱসায় কৰিলে আপুনি ছাকচেছফুল হ'ব 10,000 টকা দি, কম মূল্যধনেৰে কেনেকৈ ডাঙৰ ব্যৱসায় কৰিব পাৰি আপোনালোকক এটা টিপছ দিম মই। প্ৰথম ব্যৱসায়টো হ'ল যে আপুনি যদি ফাৰ্মত গৈ বা মানুহৰ ঘৰত গৈ গাহৰি কিনিব পাৰে, গাহৰি কিনি যদি আপোনালোকে বজাৰত লৈ উলিয়াই দিব পাৰে, এটা গাহৰিত যদি আপুনি 500 টকাকৈ প্ৰফিট হয়, তেতিয়া 3টা গাহৰিত আপুনি কিনি আনিলেও 15,000 টকা প্ৰফিট হৈ যাব। এক নম্বৰতে টিপছটো আপোনাক দিলোঁ। 2 নম্বৰটো হ'ল যদি আপুনি কিবা বনাব পাৰে, বস্তু যদি বনাব পাৰে, ঘৰতে বনাই কিনে দোকানে যদি আপুনি বিকিব পাৰে, তেনেকৈ মানে ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰি। আৰু লাজ কৰিব নালাগিব। বেলেগৰ তলত কাম কৰিলে 10,000 টকা পাব বা 12,000 টকা পাব, কিন্তু নিজৰ যদি আপুনি নিজে এটা ব্যৱসায় আৰম্ভ কৰি কাম কৰে, একো লাজৰ কথা নহয়। আৰু আজি সৰুৰ পৰাই আপুনি ডাঙৰ হ'ব পাৰে। আপুনি কৰি থাকিলে আপুনি আইডিয়াটো পাই যাব যে ব্যৱসায়টো আজি কেনেকৈ আগবাঢ়াই নিম। আৰু এনেকুৱা এটা আইডিয়া আহি যাব আপোনাৰ, মানে ডাঙৰ চিন্তা হৈ যাব। আজি সৰুকৈ ব্যৱসায় কৰিলে কালি ডাঙৰকৈ কৰিব পাৰিব। সৰুৰ পৰা আৰম্ভ কৰিয়ে ডাঙৰকৈ কৰিব পাৰি। যেনেকৈ আজি এজোপা গছ পুলি পুতিলোঁ আমি গছ পুলি পুতাৰ পিছত সেই যে ডাঙৰ দীঘল কৰাকৈ ফল দিলে, তেনেকৈ ব্যৱসায়টো সেনেকুৱা। গছ পুলি পুতাৰ পিছত যেনেকৈ ফল দিব ডাঙৰ হোৱাৰ পিছত, তেনেকৈ গছ পুলি পুতাৰ কাৰণে সময় লাগে, ডাঙৰ হ'লে সময় লাগে। তাৰপিছত আপোনালোকে টকা আহি যাব, ডেইলি টকা আহি থাকিব। তেনেকৈ ব্যৱসায় কৰি যাওক আপোনালোকে 10,000 টকাত, আৰু ভাল কাম কৰি যাওক। আৰু বহুতে মিস্ত্ৰী বাদ দি, জগালি বাদ দি ই ৰিক্সা লৈছে। ঠিক আছে, ই ৰিক্সা লৈছে, ভালেই হৈছে। যোনটো কাম কৰি ভাল লাগে সেইটোৱে কৰিব লাগে। মিস্ত্ৰী কথা কাম কৰি আজি একদিন পাব, একদিন নাপায় কাম। জগালি কৰিলে একদিন পাব, একদিন নাপায়। ই ৰিক্সা এখন লৈ কিনে চলি আছে। 30,000 টকা দিলেও এখন ই ৰিক্সা পায়। এম আইত লৈ আহিছে, লৈ আহি কিনে ই ৰিক্সাখন চলাই আছে, বঢ়িয়া। এনেকৈ আৰম্ভ কৰি যাওক। মানে সৰুৰ পৰাই ডাঙৰ হ'ব লাগিব। এতিয়া আমি মানে ব্যৱসায়ত মানে আমাৰ অসমীয়া মানুহে ব্যৱসায় বহুত কমে কৰে। এতিয়া ব্যৱসায় কৰিবলৈ বহুতে আহিছে আৰু কৰিলে যাওক চব সকলোৱে। আজিলৈ ভিডিঅ' সামৰিছোঁ। চাই থাকিব সঞ্জয় ব্লগ, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।